নগাঁও জিলাৰ বাৰপুজীয়া টাঙনমৰা সোণাইপৰীয়া ৰিজৰ্টত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1978 আৰু 81 বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ মহামিলনৰ সভা আৰু এটি প্ৰীতিভোজ অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ বিশিষ্ট লেখিকা সুকবি তথা ধ্ৰুপদী সংগীত শাস্ত্ৰৰ চৰ্চা অব্যাহত ৰখা অনিতা হাজৰিকা। তেওঁৰ সুৰীয়া কণ্ঠ আৰু কথাই সকলোৰে মন মোহিত কৰি তোলে। সুলেখিকাগৰাকীয়ে গীতিকাৰ তথা শিক্ষাগুৰু প্ৰেম নাৰায়ণ নাথ সুৰকাৰ, সংগীত শিল্পী বন্ধু দীপক শৰ্মা আৰু তেওঁৰ পৰিবাৰৰ লগতে অতি চেনেহৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1978 আৰু 81 বৰ্ষৰ সহপাঠীসকলৰ লগত অন্তৰংগ আলাপ কৰি নৃত্য গীতৰ কথাৰে শেষত সকলোৱে মিলি এক উন্নয়নমূলক কাম কৰা পদক্ষেপ গ্ৰহণ কৰে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ। আজি 2025 বৰ্ষৰ 31 মাৰ্চ। আজিৰ দিনটো আমাৰ বাবে চিৰস্মৰণীয়। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1978-81 বৰ্ষৰ সহপাঠীসকলৰ আজি মহামিলন। এই মহামিলনত যোগ দিবলৈ পাই বহুত আনন্দিত হৈছোঁ। আমাৰ মহামিলনত উপস্থিত আছে আমাৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰেম নাৰায়ণ নাথ আৰু আমাৰ লগত উপস্থিত আছে সকলো সহপাঠী আৰু তেখেতলোকৰ কিছু সংখ্যক সহপাঠীৰ পৰিয়ালবৰ্গ। বাৰপুজীয়াৰ ওচৰৰ টাঙনমৰাত অৱস্থিত সোণাইপৰীয়া ৰিজৰ্টত আজি আমি দিনজোৰা কাৰ্যসূচীৰে আনুষ্ঠানিকতা ৰক্ষা কৰি গীত মাত খেলা ধূলা কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা চাহৰ পৰা ভাতলৈকে খোৱা বোৱাৰে আনন্দ উপভোগ কৰিলোঁ। এই দিনটো সদায় আমাৰ বাবে সতেজ হৈ থাকিব। শেষত মই সকলো বন্ধু বান্ধৱীৰ সৈতে আজি মোৰ আন্তৰিক মৰম স্নেহ যাচিছোঁ আৰু আমাৰ শিক্ষাগুৰুলৈ শ্ৰদ্ধা জনাইছোঁ। ইয়াকে কৈ মই সামৰিছোঁ। ধন্যবাদেৰে অনিতা হাজৰিকা সহপাঠী।